এইকেইদিন মানুহজনে একেবাৰে সময় পোৱা নাই বজাৰ কৰিবলৈ আৰু তাক মই মাছ আনিবলৈ কৈছিলো সি ঈদৰ আগৰ দিনা আজি দেখিছেনে মাছ লৈ আনিছে বজাৰ যাবলৈ সময় পাইছে বুলি আৰু কেনেকুৱা লাগে গোটেই দিন কাম কৰিয়ে আছো তাৰ ওপৰঞ্চিও আকৌ লৈ আনিছে মাছ আৰু এয়া ঈদৰ বজাৰ ইফালে মুৰ্গী মাংস আৰু জহা চাউলো আনিছে কাইলৈ যিহেতু পোলাও বনোৱা হ'ব আৰু সেইকাৰণে জহা চাউল আনিব কৈছিলো সেয়াও আনিছে আৰু সেইবোৰ সামৰি লৈ এয়া বনাইছো ইফালে পালেং শাকেৰে শিঙৰা মাছৰ ঝোল আৰু ইফালে মাছ কেইটামান ফ্ৰাই কৰি দিছো শিঙৰা মাছ আৰু অলপ ডাঙৰ ডাঙৰ মাছ আছিলে সেইখিনি অলপ মছলা বিলাহীৰে দি আৰু গ্ৰেভি টাইপৰ নিচিনা বনাই দিছো 4টা মান বজাৰ পৰা মানুহজনৰ আৰু সেইকাৰণে এয়া সেইখিনি পেক কৰি দি পঠিয়াম আৰু তাতে ইফতাৰি কৰিব মানুহজন ডিউটিলৈ বুলি ওলাইছে আৰু তাৰ পিছতে মই কাম কাজবোৰ কৰি লৈ গা পা ধুই অলপ লাল চাহ আৰু বক ফুল আনিছিলে যিহেতু আৰু সেইখিনি পকৰা বনাই লৈ বহিছো আৰু মাক পুতেক চাহ খাম বুলি আৰু ইফালে লৰাই কৈ আছিলে কাপোৰ চাব বুলি মাম্মী পাপাই আজি কি কাপোৰ আনিছে আৰু ভাবিলো গোটেই কেইযোৰ কাপোৰ ওলাও আৰু তাক দেখাও বুলি আৰু সেইযোৰ তাৰ দাদীয়ে দিছিলে দেই ব্ৰাউন যোৰ আৰু এইযোৰ তাৰ পাপাই আনি দিছে আৰু তাক হেনো এইযোৰে মোৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে ঈদ মুবাৰক মোৰ ফালৰ পৰা কাম বাকিয়ে আছে ভাবিলো তাৰ মাজতে অলপ চাহ খাই লওঁ লাল চাহ আৰু খাই লৈ আকৌ সেইখিনি কামত লাগি যাম আৰু মছলা ঠিক কৰিবলৈ আছে নাৰিকল ৰুকিবলৈ আছে আৰু ইফালে কাপোৰ কেইযোৰ এবাৰ উলিয়াই আৰমানক দেখালো আৰু ইফালে দেখিছেনে জোতাযোৰ মৰম লগা আৰমানৰ পাপাই আনি দিছে তাক আৰু এই ৰেড কালাৰৰ কাপোৰযোৰ আৰমানক তাৰ ডাঙৰ পেহীয়ে দিছে আৰু মেৰুন কালাৰৰ ফ্ৰক পিংক কালাৰৰ হিজাব এয়া মানুহজনে মোক আনি দিছে ভাল লাগিছে বাৰু চিম্পল হলেও কিবা এটা মৰম লাগিছে আৰু ইফালে ব্লু কালাৰৰ কাপোৰযোৰ আৰমানৰ দাদীয়ে মোক দিছে